নমস্কাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত আমি হোমগাৰ্ড ৰিক্ৰুটমেণ্ট 2026 এটা সৰুকৈ আপডেট আপোনালোকক দিব বিচাৰিছোঁ ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে এটা কথা আপোনালোকক স্পষ্ট কৰি দিব বিচাৰিছোঁ এই ভিডিঅ'টোত কোনো ধৰণৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা যে হোমগাৰ্ডৰ নটিচ আহিছে বা আপডেট আহিছে তেনেকুৱা কথা নহয় যেহেতু মুখ্যমন্ত্ৰী মহোদয়ে উল্লেখ কৰিছিল অনাগত 5 বছৰত যিমানখিনি নিযুক্তি তেওঁ দিব 2 লাখ নিযুক্তি তাৰে ভিতৰত অসমৰ প্ৰায় বেছি সংখ্যক ডিপাৰ্টমেণ্টৰে তেওঁ নিযুক্তি দিব সেই 2 লাখ চৰকাৰী চাকৰিৰ ভিতৰত সেইটো বাবে আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ লগত থাম্বনেইলত যিখিনি কথা উল্লেখ কৰিছোঁ সেই বস্তুখিনি খুব পুংখানুপুংখভাৱে আলোচনা কৰিম যদি আপুনি 8 পাছ বা 10 পাছ কৰি কিনে ৰৈ আছে হোমগাৰ্ডৰ চাকৰিৰ বাবে তেনেহ'লে আমাৰ ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চাব আৰু সদায় কোৱাৰ দৰে মই এটা কথা আজিও কওঁ আপোনালোকক কমেণ্টত আপোনালোকৰ ডিষ্ট্ৰিক্টখনৰ নাম এডুকেশ্যন কোৱালিফিকেশ্যন কিমান আপোনাৰ লগতে এইজ কিমান সেই বস্তুটো জনাবলৈ নাপাহৰিব আমি সেই বস্তুটো চাই কিনে আপোনালোকৰ বাবে এনে ধৰণৰ জবৰ আপডেটসমূহ দিবলৈ পাৰোঁ আৰু দ্বিতীয় কথা হোমগাৰ্ড কৰি থকা হোমগাৰ্ডত কৰ্মৰত মোৰ লগৰ লগ আছে সেইটো কাৰণে তেওঁলোকৰ পৰা মই আপডেটখিনি পাই থাকোঁ যদিহে আপুনি হোমগাৰ্ডৰ আপডেটখিনি নিয়মীয়াভাৱে পাব বিচাৰে চেনেলটিৰ লগত জড়িত হৈ থাকিব চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব এতিয়া কথা হ'ল কি এটা বহুত মই আগতে যিমানবোৰ ভিডিঅ' আপলোড কৰিছিলোঁ হোমগাৰ্ডৰ সেই ভিডিঅ'খিনিত এটাই প্ৰায় কমেণ্ট আহিছিল সেইটো হৈছিল হোমগাৰ্ডৰ নিয়মীয়াকৰণ কিয় নহয় আগতে যিমানবোৰ হোমগাৰ্ডৰ ৰিক্ৰুটমেণ্ট হৈছিল সেই ৰিক্ৰুটমেণ্টৰ যিমানবোৰ পোষ্টিং হৈছিল তেওঁলোক এতিয়া বহি থাকিব লগা হৈছে তেওঁলোকৰ হয়তো নিয়মীয়াকৰণ হোৱা নাই এইটো প্ৰশ্ন বা এইটো কমেণ্টৰ এনচাৰ মই আপোনালোকক দিব বিচাৰিছোঁ এইটোৱেই হোমগাৰ্ড নিয়মীয়াকৰণ অসম চৰকাৰে কৰিব নোৱাৰে হোমগাৰ্ড যদি নিয়মীয়াকৰণ হ'ব লাগে ভাৰত চৰকাৰৰ পৰা তেওঁলোকে আদেশ পাব লাগিব তেতিয়াহে অসম চৰকাৰৰ যিমানবোৰ হোমগাৰ্ড আছে গৃহৰক্ষী জোৱান আছে তেওঁলোকৰ নিয়মীয়াকৰণ কৰিব পাৰিব ডাইৰেক্ট মুখ্যমন্ত্ৰী মহোদয়ে বা গৃহৰক্ষী বিভাগৰ যিমানবোৰ মন্ত্ৰী আছে তেওঁলোকে হোমগাৰ্ডটো নিয়মীয়াকৰণ কৰিব নোৱাৰে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আপডেট আহিব লাগিব তেতিয়াহে হোমগাৰ্ডটো নিয়মীয়াকৰণ কৰিব পাৰিব গতিকে সেইটো হয়তো আপোনালোকৰ হৈ গ'ল নেক্সট বহুতে এটা কথা কৈ আছে যে হোমগাৰ্ডৰ নতুন নিযুক্তি কেনেকৈ হ'ব যে পুৰণাখিনিকে ডিউটি দিব পৰা নাই সেইটো অৱশ্যে হয় নিজৰ ডিষ্ট্ৰিক্টত বা প্ৰতিটোখন ডিষ্ট্ৰিক্টতে বহুত বেছিকৈ পদ নাথাকে হোমগাৰ্ডৰ কমকৈ পোষ্ট থাকে সেইবাবে যিখিনি দৰকাৰ তেওঁলোককহে মাতে তেওঁলোককহে ডিউটি দিব পাৰে নেক্সট দ্বিতীয়টো কথা হৈছে এইজ যিমানখিনি বাঢ়ি যায় অৰ্থাৎ 50ৰ ওপৰত যিমানখিনি নেকি বয়স আছে তেওঁলোকে আৰু এতিয়া নতুনকৈ তেওঁলোকক ডিউটি দিব নোৱাৰে যিখিনি নেকি আগতে কৰ্মৰত আছিল তেওঁলোকে এতিয়া বহি আছে তেওঁলোকৰ বৰ্তমান বয়স 50ৰো অধিক তেওঁলোকক এতিয়া নতুনকৈ তেওঁলোকে ডিউটি দিব নোৱাৰে কম বয়সৰখিনি যিখিনি 35 বছৰ 30 বছৰ বা 40 বছৰৰ যিমানখিনি আছে বহি তেওঁলোককহে নতুনকৈ হয়তো ডিউটি দিব হোমগাৰ্ডত নতুনকৈ যিখিনি নেকি 50ৰ ওপৰত তেওঁলোকৰ বয়স আছে তেওঁলোকে আৰু এতিয়া যদি চিঞৰি থাকে যে আমাক নতুনকৈ ডিউটি লাগে বুলি তেওঁলোকে আৰু কেতিয়াও ডিউটি নাপায় কাৰণ তেওঁলোকৰ বয়সৰ সময়সীমা বাঢ়ি গৈছে তো এইটো হয়তো আপোনালোকৰ এইটো ক্লিয়াৰ হৈ গৈছে আৰু এটা কথা 5 বছৰত 2 লাখ চাকৰি দিম বুলি কৈছে মুখ্যমন্ত্ৰী মহোদয়ে সেয়া তেওঁ কিন্তু এতিয়ালৈকে কোৱা নাই কিহত কিমান পোষ্ট ওলাব বা কিহত কিমান নিযুক্তি দিব সেইটো কোৱা নাই কিন্তু এডিআৰই অসম পুলিচ বা শিক্ষক নিযুক্তি হোমগাৰ্ড এনেদৰে আসাম কামাণ্ডো ফৰেষ্ট ডিপাৰ্টমেণ্ট এনেদৰে মিলাই কিনে তেওঁ কৈছে 2 লাখ নিযুক্তি দিব 5 বছৰৰ ভিতৰত সেই 2 লাখৰ ভিতৰত কিন্তু হোমগাৰ্ডতে নিযুক্তি থাকিব সেইটো খাটাং গতিকে আপোনালোকে যদি প্ৰিপেৰেশ্যন কৰিছিল চৰকাৰী চাকৰি যদি এইচ আপোনালোকৰ হয়তো নিমিলা হৈ পৰিল তেতিয়াহ'লে এতিয়াৰ পৰাই অসম পুলিচৰ দৰে অকণমানকৈ হ'লেও আপোনালোকে প্ৰিপেৰেশ্যন কৰক খুব কম দিনৰ ভিতৰতে হোমগাৰ্ডৰ আগতে যিমানখিনি কৰ্মৰত হৈছে তেওঁলোকে ডিউটি পোৱা নাই তেওঁলোকৰো এটা ভাল খবৰ পোৱা যাব মই সেইটো আশা কৰোঁ নেক্সট নতুনকৈ আৰু হোমগাৰ্ডৰ ৰিক্ৰুটমেণ্ট হ'ব থাম্বনেইলত মই এটা বস্তু আকৌ লগাইছিলোঁ যে 2026 চনত হোমগাৰ্ডৰ নতুন এপ্লাই কেতিয়া হ'ব বা নিউ এপ্লাই কেতিয়া হ'ব এতিয়ালৈকে 2026 চনৰ আগত যিমানবোৰ হোমগাৰ্ডৰ নিযুক্তি হৈ গ'ল মই জনাত এতিয়ালৈকে বৰ্তমান নতুন অনলাইন এপ্লাই ক'তো হোৱা মই শুনা নাই বা দেখা নাই যিমানবোৰ হোমগাৰ্ডৰ ৰিক্ৰুটমেণ্ট হৈ গ'ল সেইবোৰত অফলাইন এপ্লাই হৈ আছে নিজৰ ডিষ্ট্ৰিক্টত হোমগাৰ্ডৰ একোটাকৈ অফিচ থাকে সেই অফিচত যদি আপোনালোকে খবৰ লৈ থাকে বা অফিচত যদি আপোনালোকে গৈ থাকে মাহৰ মূৰত বা 2 মাহ 3 মাহৰ মূৰত তেতিয়াহ'লে গম পাব যে হোমগাৰ্ডত নতুনকৈ এপ্লাই চলি আছে অফলাইন বুলি আপোনালোকে গম পাব কিন্তু এতিয়ালৈ হোমগাৰ্ডৰ কোনো ধৰণৰ অনলাইন এপ্লাই মই আজিলৈকে হোৱা শুনা নাই যেতিয়াই নেকি এপ্লাই হ'ব অফলাইন হ'ব মই আপোনালোকক আপডেট দিম সুন্দৰকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে কমেণ্টত নিজৰ ডিষ্ট্ৰিক্টখনৰ নাম লিখিবলৈ নেপাহৰিব নেক্সট কথাটো হৈছে এপিএছচিত বৰ্তমান যিমানখিনি গ্ৰেজুৱেট লেভেলৰ হোমগাৰ্ডৰ ৰিক্ৰুটমেণ্টৰ এপ্লাই হয়তো চলি আছে খুব কিছুদিন পিছতে তেওঁলোকৰ ইণ্টাৰভিউ হ'ব বা এক্সাম হ'ব ফিজিকেল হ'ব মেডিকেল হ'ব সেইখিনিত কিন্তু এই 2 লাখ চাকৰিৰ কোনো ধৰণৰ লেনা নাই কাৰণ মুখ্যমন্ত্ৰী মহোদয়ে শপত গ্ৰহণ কৰাৰ আগতেই সেই 2 লাখ
চাকৰিৰ কথা নকওঁতেই তাৰ আগতেই এইখিনি এডভাৰটাইজমেণ্ট মুকলি কৰিছে যে APSCৰ ফালৰ পৰা 22টা নে 21টা কিবা হোমগাৰ্ডৰ জব তেওঁলোকৰ আপডেট আহিছে তো সেইখিনি সম্পূৰ্ণ এক্সট্ৰা এইখিনি কোনো ধৰণৰ চিন্তা কৰিব নালাগে এতিয়া আকৌ কিছুমানে ভাবিব পাৰে যে এতিয়াৰ পৰা হোমগাৰ্ডত এপ্লাই কৰিবলৈ গ্ৰেজুৱেট লাগে তেনেকুৱা নহয় 8 পাছ 10 পাছৰ বাবেও হোমগাৰ্ডৰ গৃহৰক্ষী জোৱানৰ ৰিক্ৰুটমেণ্ট হ'ব খুব কম দিনৰ ভিতৰতে হ'ব যেটো মুখ্যমন্ত্ৰীয়ে কৈছে যে 2 লাখ চাকৰি ইতিমধ্যে তেওঁ দিব এই 5 বছৰৰ ভিতৰত কমপ্লিট কৰিব তাৰ ভিতৰত হোমগাৰ্ডটো থাকিব সেইটো এটা মই ভাবো থাকিবই বুলি ভাবো আৰু সেইটো কাৰণে আপোনালোকক ভিডিও আকাৰে জনাই দিছো এতিয়ালৈ কিন্তু বৰ্তমান কোনো ধৰণৰ আপডেট অহা নাই তো এনে ধৰণৰ আপডেটসমূহ পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব লাগিব কমেন্টত মই আকৌ কৈছো নিজৰ ডিস্ট্ৰিক্টখনৰ নাম এডুকেশ্যন কোৱালিফিকেশ্যন কিমান এজ সেই বস্তুটো জনাবলৈ নাপাহৰিব ভিডিওটো সম্পূৰ্ণকৈ শেষলৈ চোৱাৰ বাবে পুনৰবাৰ ধন্যবাদ জনাইছো আৰু আজিৰ ভিডিওটিৰ সামৰণি মাৰিছো জয় আই অসম